আজি মহাপুৰুষ মাধৱদেৱ তিৰুভাৱ তিথি ৰাজ্যৰ অন্যান্য প্ৰান্তৰ লগতে পূব যোৰহাটৰ অন্যতম ঐতিহাসিক পীঠ মহাপুৰুষ মাধৱদেৱে নিজ হাতে এগছি বন্তি প্ৰজ্বলন কৰি প্ৰতিষ্ঠা কৰা ঢেকীয়াখোৱা বৰনামঘৰতো উদযাপন হৈছে মাধৱদেৱৰ তিৰুভাৱ তিথি। পুৱা প্ৰাতঃ প্ৰসংগৰ পাছতে দিহানাম খোল প্ৰসংগ নামঘোষা নাম প্ৰসংগ তথা গুৰুজনাৰ সৃষ্ট হৰিনামৰ ধ্বনিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ পৰিৱেশ। ইপিনে নামঘৰ পৰিচালনা সমিতিয়েও সৰ্বৰাইজৰ হৈ অক্ষয় বন্তিত তেল এখনি শৰাই আগবঢ়োৱাৰ সমান্তৰালকৈ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে অহা ভকত বৈষ্ণৱে ধূপ চাকি নৈবেদ্য আগবঢ়াই গুৰুজনাৰ চৰণত সেৱা লৈছে। নমস্কাৰ। আজি মাধৱদেৱৰ তিৰুভাৱ তিথি এই বৃহৎ পালনাম মহোৎসৱৰ এই পবিত্ৰ স্থানৰ পৰা সমূহ অসমবাসীলৈ এই বৰনামঘৰ তৰফৰ পৰিচালনা সমিতিৰ তৰফৰ পৰা সমূহ ৰাইজক আমি আশীৰ্বাদ প্ৰদান কৰিছোঁ। আজি এই মাধৱদেৱ তিৰুভাৱ তিথিৰ দিনা আমি লক্ষ লক্ষ ভক্তক আদৰিবৰ কাৰণে আমি পূৰ্ণ প্ৰস্তুতি কৰিছোঁ। আজি এই লক্ষ লক্ষ ভক্তক আমি যেনেদৰে সেৱা শুশ্ৰূষা কৰিব লাগিছিল তেনেদৰে কৰিব পৰা নাই। নিজ গুণে নিজে সন্তুষ্ট হৈ পেলাই সেৱকীসকলে নিজে নিজে সন্তুষ্ট হৈ পেলাই এই মহান পালনাম ভাগিত সহায় সহযোগ কৰি আগবঢ়াই নিয়া কামনা কৰিছোঁ। আৰু আজি এই পবিত্ৰখনত পবিত্ৰ মজিয়াত আজি তিৰুভাৱ তিথিৰ দিনা গুৰু মাধৱদেৱৰ আজি এই সময়ত যিসকল ভক্তগণ আহি পেলাই ইয়াত সেৱা অৰিহণা দি ইয়াত সহায় অৰ্পণ কৰিছে তেখেতসকললৈ আমি সহস্ৰ নিবেদন আগবঢ়াইছোঁ। আৰু এই পবিত্ৰখনত পবিত্ৰ দিনটোত সমূহ অসমবাসীলৈ আমি আমাৰ আশীৰ্বাদ প্ৰদান কৰিছোঁ।